নমস্কাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ অন্তৰ্গত ভূগোল আৰু অৰ্থনৈতিক বিজ্ঞানৰ পাৰ্ট 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। আৰু এই পাৰ্টটিৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম আৰু লগতে এক্সট্ৰা MCQ আলোচনা কৰিম। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। তোমালোকৰ অনুশীলনীত প্ৰথমতে আছে 1 নম্বৰত শুদ্ধ উত্তৰটো লিখা। কি হ'ব? ক নম্বৰ প্ৰশ্ন, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? ইয়াত তোমালোকক অপশ্যন দিয়া আছে 4টা। কোনটো শুদ্ধ হ'ব সেইটো লিখিব লাগিব। নিৰক্ষীয় অঞ্চলত নে উত্তৰ মেৰুত নে পূব এছিয়াত নে আফ্ৰিকাৰ সাহাৰা মৰুভূমিত? কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? এইটোৰ কাৰেক্ট এনসাৰ হ'ব পূব এছিয়াত আটাইতকৈ জনসংখ্যাৰ বেছি। তাৰপিছত আছে তোমালোকৰ খ নম্বৰ প্ৰশ্ন, কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? কোনখন মহাদেশৰ? ইউৰোপ নে আফ্ৰিকা নে এছিয়া নে অষ্ট্ৰেলিয়া? এইটোৰ কাৰেক্ট এনসাৰ হ'ব এছিয়া। এছিয়াৰ জনসংখ্যা সৰ্বাধিক। তাৰপিছত আছে তোমালোকৰ গ নম্বৰ প্ৰশ্ন, 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3.12 কোটি। তাৰপিছত 4 নম্বৰ প্ৰশ্নত আছে, তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? কোনখনত মানুহৰ স্থায়ী বসতি নাই? ইয়াৰ উত্তৰ হ'ব কুমেৰু বা এণ্টাৰ্কটিকাত মানুহৰ বসতি নাই। এই মহাদেশত মানুহ বাস নকৰে। 9 নম্বৰ, পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল? পৃথিৱীৰ ভিতৰত আটাইতকৈ কোনখন দেশত মানুহ বা জনসংখ্যা বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰত। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। এই খালী ঠাই পূৰ কৰিব দিছে। ক নম্বৰ প্ৰশ্ন আছে, জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ দেশ বৃদ্ধিক বুজায়। জনসংখ্যা বৃদ্ধি কি বুজায়? সংখ্যাগত বৃদ্ধিক বুজায়। গ নম্বৰ খালী ঠাই আছে, পৃথিৱীৰ বেছিভাগ মানুহে দেশ গোলাৰ্ধত বসতি কৰে। ক'ত কৰে? উত্তৰ গোলাৰ্ধত বেছিভাগ মানুহে কি কৰে? বসবাস কৰে। গ নম্বৰ প্ৰশ্ন আছে, পৃথিৱীৰ বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেই ঠাইখনৰ জনসংখ্যাৰ কি ঘনত্ব? তাৰপিছত আছে তোমালোকৰ ঘ নম্বৰ খালী ঠাই, এখন ঠাই ত্যাগ কৰি কোনো এখন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ কি বোলে? লক্ষ্য স্থান বোলে। 3 নম্বৰত আছে চমুটোকা লিখা। ক নম্বৰ, মানৱ সম্পদৰ উন্নয়ন। এইটোৰ ওপৰত চমুটোকা লিখিব লাগিব। আমি উত্তৰত আছে, দেশ এখনৰ সকলোখিনি মানুহে শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা ইত্যাদি দিশত সম্প্ৰদায়ৰ নহয়, কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান, বুদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটি স্বৰূপ। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে মানৱ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবে চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱে হৈছে মানৱ সম্পদৰ উন্নয়নৰ মূল চৰ্ত। তাৰপিছত আছে তোমালোকৰ খ নম্বৰ চমুটোকা, জনসংখ্যাৰ থুপীকৰণ। উত্তৰ হ'ব জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়াতৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি।
সাধাৰণতে জীৱৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক'ব পাৰি। তাৰপিছত আছে তোমালোকৰ জনসংখ্যাৰ বিস্ফোৰণ। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ পঢ়িবা। পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমত বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহৰে ভৰি পৰিছে। 17শ শতিকাৰ মাজভাগলৈ পৃথিৱীৰ মানুহৰ সংখ্যা প্ৰায় 50 কোটিৰ ওচৰত চাপিছিল, কিন্তু পৰৱৰ্তী সময়ত চিকিৎসক ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে বেমাৰ আজাৰবোৰত উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আছে। ইয়াৰ ফলত 19বিংশ শতিকাৰ আৰম্ভণিৰ পৰা জনসংখ্যা ক্ষীপ্ৰ গতিত বৃদ্ধি পাবলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে। 4 নম্বৰ আছে বহলাই লিখা। 80টামান শব্দৰ ভিতৰত বহলাই লিখিব দিছে। অলপ দীঘল হ'ব উত্তৰবোৰ। তোমালোকে কি কৰিবা, ভিডিঅ'টো বাৰে বাৰে পজ কৰি ভালকৈ লিখি ল'বা, তেতিয়া তোমালোকৰ পঢ়াত সুবিধা হ'ব। কুৱেশ্যনটো আছে কি, জনপ্ৰব্ৰজন কাক বোলে, ইয়াৰ কাৰণবোৰ কি কি, জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ, এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এক্সামত আহিব পাৰে। উত্তৰ হ'ব, জনপ্ৰব্ৰজন বুলিলে মানুহে কৰ্মসূত্ৰে আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কয়। এতিয়া তোমালোকে বুজি পাইছা, নিজৰ কৰ্মৰ কাৰণে বা চাকৰিৰ কাৰণে যে নিজৰ ঠাই এৰি বেলেগৰ ঠাইত যাই চাকৰি কৰিব লগা হয়, সেইটো ছিষ্টেমক কি কয়, জনপ্ৰব্ৰজন বুলি কোৱা হয়। তাৰপিছত আছে জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ'ল সাধাৰণতে যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন হয়। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্য স্থানত জীৱন নিৰ্বাহ অধিক সুবিধাজনক হ'লে মানুহৰ প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদি সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। তাৰপিছত জনপ্ৰব্ৰজনৰ ফলাফলসমূহৰ তলত উল্লেখ কৰা হ'ল, যেনে জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লে লক্ষ্য স্থানত হঠাতে জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰিৰ পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো প্ৰব্ৰজন লক্ষ্য স্থানত ৰাজনৈতিক, ভাষা, সংস্কৃতিৰ সংকট দেখা দিব পাৰে। এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। তোমালোকে ভালকৈ পঢ়িবা। ধন্যবাদ।